জনকৈ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কৰিমগঞ্জত 7 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত গোৱালপাৰাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 5 জনকৈ লোক আৰু গুৱাহাটী 3 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ধুবুৰী হাইলাকান্দি উদালগুৰি লখিমপুৰত এজনকৈ আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত ইয়াৰে সৈতে 616 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা 600 ঘৰ অতিক্ৰম কৰিলে ইয়াৰে সৈতে আক্ৰান্তৰ সংখ্যাই মঙলবাৰে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 68 জন সোমবাৰে কৰোনাত আক্ৰান্ত হৈছিল 156 জন ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে 547 গৰাকী কোভিড আক্ৰান্ত পুনৰ 19 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19 ৰাজ্যত পুনৰ 19 জন লোক কৰোনা ভাইৰাছ পজিটিভ বুলি ধৰা পৰিছে পৰীক্ষাত আৰু কৰিমগঞ্জত 7 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কোভিড-19ত একেধৰণে আক্ৰান্ত হৈছে গোৱালপাৰাত 5 জনকৈ লোক গুৱাহাটী 3 জন লোক ধুবুৰী হাইলাকান্দি উদালগুৰি লখিমপুৰত এজনকৈ আক্ৰান্ত হৈছে ৰাজ্যত ইয়াৰে সৈতে 616 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা মঙলবাৰৰ দিনটোতে কেৱল আক্ৰান্তৰ সংখ্যা 68 জন সোমবাৰৰ দিনটোত আছিল 156 জন আৰু ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে 547 গৰাকী 62 গৰাকী আৰোগ্য লাভ কৰিছে আজিৰ দিনটোৰ সৈতে এই মুহূৰ্তলৈকে কোভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যত হৈছে গৈ 616 বহিৰাজ্যৰ পৰা আহিবলগীয়া সকল কোৱাৰেণ্টাইন হ'বই লাগিব চৰকাৰে কঠোৰ দৃষ্টি ৰাখিব বাহিৰৰ পৰা অহা লোকসকলৰ ওপৰত সোণোৱাল চৰকাৰৰ কেবিনেটে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত সংবাদমেলযোগে ব্যাখ্যা আগবঢ়ালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকখনত কৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় এই আলোচনা কৰা মৰ্মে আগন্তুক দিনত এইটো কথা আমাৰ স্থিৰ কৰা হৈছে যে বহিৰাজ্যৰ পৰা যিখিনি অসমৰ মানুহ অসমলৈ আহিব এই কোৱাৰেণ্টাইনত যে থাকিব লাগিব সেইটো আৰু ষ্ট্ৰিক্ট কৰা হ'ব যাতে কোনো মানুহ কোৱাৰেণ্টাইনৰ বাহিৰত যাব নোৱাৰে আনকি কোৱাৰেণ্টাইনত থকাৰ 7 দিন পিছতো তেওঁলোকে গাঁৱলৈকে যোৱাৰ পিছত গাঁৱতো যাতে তেওঁলোকক সেই ওচৰৰ স্কুলত আৰু কিছুদিনৰ কাৰণে যাতে কোৱাৰেণ্টাইন কৰা হয় গতিকে তাৰ কথাও আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে আৰু কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত চৰকাৰে কঠোৰভাৱে এইটো মানে পালন কৰিব যাতে ইয়াৰ জৰিয়তে বাহিৰৰ পৰা যিসকল মানুহ আমাৰ আক্ৰান্ত হৈ আহিছে তেওঁলোকে যাতে কমিউনিটি স্প্ৰেডিং কৰিব নোৱাৰে মানুহৰ মাজলৈকে যাতে বেমাৰটো লৈ যাব নোৱাৰে তাৰ কাৰণে কোৱাৰেণ্টাইনৰ ওপৰত মানে আমাৰ সকলো কথাখিনি চৰকাৰে ষ্ট্ৰিক্টলি মেইনটেইন কৰিব আৰু আমি যিসকল অসমৰ বাহিৰৰ পৰাই অসমলৈ আহিছে তেওঁলোকক আমি আহ্বান জনাম আপোনালোক মিডিয়াৰ সকলো বন্ধু বান্ধৱীসকলক আমি আহ্বান জনাম আৰু অসমৰ ৰাইজক আমি আহ্বান জনাম যে বিগত দিনত এই কোভিড-19ৰ যুঁজখনত যিধৰণে আপোনাসকলে সহায় কৰিলে আগন্তুক দিনতো যাতে আমাক তেনেকৈ চৰকাৰক সহায় কৰে তাৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা আপোনাসকলক আমি আহ্বান জনাইছোঁ ব্ৰহ্মপুত্ৰ খহনীয়াৰ মাজতে কলিয়াবৰৰ বৰখুলিত উত্তেজনা ক্ষুব্ধ জনতাই শিলগুটি দলিয়াই খেদি পঠিয়ালে জলসম্পদ বিভাগৰ ঠিকাদাৰ আৰু কৰ্মচাৰীক খহনীয়াৰ কালৰূপ আমি দেখুৱাইছো খহনীয়াৰ কালৰূপ ধাৰণ কৰাৰ সময়তে বৰখুলিত এখন যন্ত্ৰচালিত নাৱেৰে উপস্থিত হৈছিলগৈ বিভাগীয় ঠিকাদাৰ কৰ্মচাৰী সময় থাকোতে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰা ঠিকাদাৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে নৈপৰীয়াৰ ৰাইজ আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰেগৈ পৰিস্থিতি বৰখুলিৰ দৃশ্য আমি দেখুৱাইছিলো তাত কলিয়াবৰত ব্ৰহ্মপুত্ৰ খহনীয়াই কি ৰূপ লৈছে তাত এজন লোকৰ প্ৰাণ আজি দ্ৰব্যক্ৰমে বাচিছিল মিটাৰৰ পিছত মিটাৰ গৈ খহি গৈ আছে মাত্ৰ কেইটামান মুহূৰ্তৰ ইফাল সিফাল এটা মছজিদ মুহূৰ্তৰ ভিতৰতে চকুৰ প্ৰচাৰতে নোহোৱা হৈ গৈছে চপৰে মাটি খহিবলৈ ধৰিছে মছজিদৰ আশে পাশে থকা মছজিদটো কোনোমতে তাত বাচি ৰৈছে গৈ তাৰ মাজতে এই ঘটনা ব্ৰহ্মপুত্ৰ খহনীয়াৰ মাজতে কলিয়াবৰৰ বৰখুলিত উত্তেজনা ক্ষুব্ধ জনতাই শিলগুটি দলিয়াই খেদি পঠিয়ালে জলসম্পদ বিভাগৰ ঠিকাদাৰ কৰ্মচাৰীক খহনীয়া কালৰূপ ধাৰণ কৰাৰ সময়তে বৰখুলিত এখন যন্ত্ৰচালিত নাৱেৰে উপস্থিত হৈছিল বিভাগীয় ঠিকাদাৰ কৰ্মচাৰী আৰু সময় থাকোতে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত ঠিকাদাৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে নৈপৰীয়াৰ ৰাইজ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰেগৈ পৰিস্থিতি يلا يلا
আগন্তুক ৪৮ ঘণ্টাত অসম মেঘালয়ত হ'ব প্ৰবল বৃষ্টিপাত অসম মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে অহা ৩টা দিনৰ বাবে অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী এয়া যে বৰষুণ হ'ব অতি বৃষ্টিপাত হ'ব অতি প্ৰবল বৃষ্টিপাত হ'ব পাৰে যাৰ বাবে হয়তো সাজু থাকিবলৈ প্ৰয়োজন হ'ব প্ৰশাসনক আগন্তুক ৪৮ ঘণ্টাত অসম মেঘালয়ত হ'ব প্ৰবল বৃষ্টিপাত অসম মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে অহা ৩ দিনৰ বাবে অসম মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকীয়নি দিয়া হৈছে সতৰ্কবাণী শুনোৱা হৈছে যে আগন্তুক ৪৮ ঘণ্টাত অসম মেঘালয়ত প্ৰবল বৃষ্টিপাত হ'ব বৰষুণৰ মাত্ৰা অধিক হ'ব অসম মেঘালয়ত সেইবাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে অহা ৩ দিনৰ বাবে অসম আৰু মেঘালয়ৰ কোনো ঠাইত যদি অতি বৃষ্টিপাত কৰবাত যদি বৃষ্টিপাত হয় নেৰানেপেৰা বৰষুণ অব্যাহত থাকে কৰবাত আকৌ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰংজুলিত বানত উটি গ'ল এজন যুৱক ঢলপানীৰ কোবাল হুটত উটি গৈছে সঞ্জীৱ দাস ৰংজুলিৰ কায়স্থপাৰাত এই হুকাবহ ঘটনাটো সংঘটিত হৈছে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই পানীত উটি যোৱা যুৱকজনক ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰংজুলিত এই ঘটনা হুকাবহ এটা ঘটনা বানত উটি গৈছে এজন যুৱক ঢলপানীৰ কোবাল হুটত উটি গৈছে সঞ্জীৱ দাস নামৰ যুৱকজন ৰংজুলিৰ কায়স্থপাৰাত হুকাবহ ঘটনা ঘটিছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই পানীত উটি যোৱা যুৱকজন এজন যুৱক সঞ্জীৱ দাস পানীত উটি গৈছে ঢল পানীত উটি গৈছে যুৱকজনক বিচাৰি থকা গৈছে যদিও এই মুহূৰ্তলৈকে কিন্তু উদ্ধাৰ কৰিব পৰা যোৱা নাই সকলো আশংকাত ভুগিছে ৰংজুলিৰ ঘটনা বানত উটি গৈছে যুৱকজন ঢল পানীৰ কোবাল হুটত উটি গৈছে সঞ্জীৱ দাস ৰংজুলিৰ কায়স্থপাৰাৰ ঘটনা যতে হুকাবহ ঘটনাটোৰ পিছতে সকলো এতিয়া চিন্তিত হৈ পৰিছে আশংকাত ভুগিছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যিহেতু পানীত উটি যোৱা যুৱকজন তিনিজন ল'ৰাই আমাৰ কাষ্টপাৰাৰ মাজেৰে বৈ যোৱা মালাদাৰ নৈত তিনিজন ল'ৰাই গা ধুই আছিলে আৰু তাৰে এজন বিকালী কলেজত পঢ়ি থকা সঞ্জীৱ দাস মোৰ ঘৰৰ ওচৰৰে একজন দুখীয়া পৰিয়ালৰ ল'ৰা সঞ্জীৱ দাস তেখেতে এই গা ধুই থকা অৱস্থাত এটা কোবাল হতে উটুৱাই লৈ যায় আৰু আমাৰ ওচৰে পাজৰে থকা আমাৰ মাছমৰী যিবিলাক জাল মাৰি আছে ওচৰৰ হেৰিখিনিয়ে মহিলাবিলাকে বহুত বাধা দিয়া হৈছিল সিহঁতক অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত হৈছে প্ৰতিবাদ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ ONGCৰ যোৰহাটৰ চিনামৰা স্থিত আছাম এণ্ড আছাম আৰাকান বেচিনৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৱে তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক তীব্ৰভাৱে সকীয়াই দিছে আছুৱে অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ জনাইছো অসমৰ তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত এই প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ ONGCৰ যোৰহাটৰ চিনামৰা স্থিত আছাম এণ্ড আছাম আৰাকান বেচিনৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে অসমৰ সমস্যাক কোনোদিনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদি অসমৰ সম্পদক সদায় ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰি অসমৰ পৰা সম্পদ লুটি নিয়াৰ যি পুৰণাদিনীয়া নীতি সেই নীতি আকৌ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনেও আৰম্ভ কৰিছে ইতিমধ্যে অসমৰ তৈল ক্ষেত্ৰসমূহ যিটো তেল নিগম এই তেল নিগমৰ সকলো চৰ্ত কেন্দ্ৰীয় চৰকাৰৰ হাতত থকাৰ পাছত শেহতীয়াকৈ অসমৰ যি 11খন তৈল ক্ষেত্ৰ এই তৈল ক্ষেত্ৰৰ 7খন তৈল ক্ষেত্ৰ 8খন তৈল ক্ষেত্ৰ ইতিমধ্যে ব্যক্তিগতকৰণৰ যি ব্যৱস্থা কৰিছে সেই ক্ষেত্ৰ কিন্তু ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলয় অসমবাসী ৰাইজে কোনো নলয় মুখলধাৰ বৰষুণৰ ফলত মেঘালয়ত ভয়ংকৰ ভূমিস্খলন জোৱাৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলন জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি সলিয়া ৰাইজ কেৰলাইন কলনীকে ধৰি বিভিন্ন স্থানত এই ভূমিস্খলনৰ ঘটনা এপিনে ঠায়ে ঠায়ে সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়েও কিন্তু তাৰ মাজতে ভূমিস্খলনৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে
ক্ষয় ক্ষতি হৈছে লোকৰ আৰু ইফালে সকলো ভীতিগ্ৰস্ত হৈ পৰিছে ওচৰ চুবুৰীয়া য'ত য'ত ভূমিস্খলন হৈছে দৃশ্য আপোনালোকক দেখুৱাইছোঁ মুষলধাৰ বৰষুণ অব্যাহত আছে আৰু আনহাতে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 48 ঘণ্টাৰ বাবে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে যে অতি প্ৰবল বৃষ্টিপাত হ'ব পাৰে মুষলধাৰ বৰষুণৰ ফলত ইতিমধ্যে দেখা গৈছে মেঘালয়ৰ কিছু কিছু ঠাইৰ পৰিস্থিতি হৈ পৰিছে ভয়ংকৰ জোৱাৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভূমিস্খলন জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে বা সেই তথ্য অনুসৰি সোলিয়া ৰাইজ কেৰলাইন কলনীকে ধৰি বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনা ঘটিছে আৰু ইফালে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে হৈছে ভূমিস্খলন দুপৰীয়া কামাখ্যা গেটত ৰেলৱে ট্ৰেকত খহি পৰিল পাহাৰৰ মাটি ঘটনাস্থলীত ৰেল বিভাগৰ লোক উপস্থিত হৈ মুকলি কৰে তাৰ পিছতে ৰেল লাইন অৱশ্যে অঞ্চলটোত পুনৰ ভূমিস্খলনৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে যিহেতু ৰেল লাইনৰ ওপৰলৈ মাটি আহি পৰিছে তাত শংকিত হৈ পৰিছে সকলো আৰু নেৰানেপেৰা বৰষুণ এফালে অব্যাহত আছে যাৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে প্ৰবল ভূমিস্খলনৰ ঘটনাও ঘটিছে দুপৰীয়া কামাখ্যা গেটত ৰেলৱে ট্ৰেকত খহি পৰিছিল পাহাৰৰ মাটি ৰেলৱে ট্ৰেকত খহি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰেল বিভাগৰ কিছু লোক আৰু তাত মুকলি কৰা হয় ৰেল লাইন চোৱা কিন্তু তাৰ মাজতো অঞ্চলটোত পুনৰ ভূমিস্খলনৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে আৰু ইফালে মহামাৰী কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ সময়তে মহানগৰীৰ পাঞ্জাবাৰীতো সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মঙলবাৰে পুৱা পাঞ্জাবাৰীৰ বিষ্ণুনগৰৰ এটা পৰিয়ালৰ ঘৰত বিস্তৰ ক্ষয়ক্ষতি হৈছে এই দৃশ্য দেখুৱাইছো গাৰ্ডৱাল খহি পৰিছে গাৰ্ডৱাল আৰু পাহাৰৰ মাটি খহি ঘৰৰ দেৱাল ভাঙি পৰে ভূমিস্খলনৰ ফলত ধনঞ্জয় দেৱনাথৰ পাকঘৰত মাটিৰ তলত দুটাকৈ গেছ চিলিণ্ডাৰ বাচন বৰ্তন আদিকে ধৰি বহু খাদ্য সামগ্ৰী সোমাই পৰে ইপিনে আৰক্ষীৰ প্ৰাথমিক তদন্তত ধনঞ্জয় দেৱনাথৰ ঘৰৰ ওপৰত থকা বিপিন শৰ্মা নামৰ লোকজনে ঘৰৰ চৌহদত অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰি লোৱা গাৰ্ডখনৰ কথা কিছু পোহৰলৈ আহে গাৰ্ডৱালৰ কথা পোহৰলৈ অহাৰ লগে লগে তাত আৰু অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী আনহাতে বিপিন শৰ্মাৰ নিৰ্মীয়মান অট্টালিকাটো যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কামৰূপ মহানগৰ জিলা প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগক অৱগত কৰিছে নাই মানুহ একো হোৱা নাই লাকিলি লগতে আমি অইনদিন অলপ সোনকালে উঠোঁ আজি যেনিবা অকণমান ভাবিলোঁ বৰষুণ দি আছে দেৰিকৈ উঠিম আৰু লাহে ধীৰে সেইটো ভাবি পেলাই তো ওপৰত মানে যিঘৰ মানুহ আছে তেখেতে তাৰমানে বাউণ্ডেৰী ৱাল এটা দিছিলে বল্ডাৰ দি পেলাই বাউণ্ডেৰী ৱাল দিছিলে যিটো বাউণ্ডেৰী ৱাল একচুৱেলি চাইণ্টিফিক নহয় মানে ইঞ্জিনিয়াৰিঙৰ হিচাপত নহয়গৈ আৰু মানে গোটেই ৱালটো ভাঙি পেলাই আহি মানে ইয়াত পৰিলে মানে কিটচেনত গোটেই কিটচেন ছেটটোত পৰিলে ইয়াত ভিতৰত চিলিণ্ডাৰ দুটা সোমাই আছে আমাৰ কিটচেন ইউটেনচিল যিখিনি আছে গোটেইখিনি সোমাই আছে ফ্ৰিজটো অকণমান ডেমেজ হৈছে বনাঞ্চল ধ্বংসৰ কোনো পৰিকল্পনা নকৰে চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যৰ গাতে লাগি থকা হালেকি বনাঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশৰ পিছতে দিহিং পাটকাইত আচলতে উপস্থিত হৈ গৈ মন্ত্ৰীগৰাকী আৰু মন্ত্ৰী সাংসদ বিধায়ক তথা আমোলা বিষয়ৰ লগতে দিহিং পাটকাইত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ বনাঞ্চল ধ্বংসৰ কোনো পৰিকল্পনা নকৰে চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যৰ লগতে গাতে লাগি থকা হালেকি বনাঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশৰ পিছতে দিহিং পাটকাইত উপস্থিত হৈ গৈ মন্ত্ৰীগৰাকী মন্ত্ৰী সাংসদ বিধায়ক তথা আমোলা বিষয়াৰ লগতে দিহিং পাটকাইত উপস্থিত হৈ গৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ কাজেই পাটকাই দিহিঙত কোনো ধৰণে যে আমাৰ ক্ষতি হওক বা আমাৰ ইতিহাস আমাৰ পৰম্পৰা ধ্বংস হওক কিন্তু আমি কেতিয়াও নিবিচাৰোঁ আমাৰ চৰকাৰে নিবিচাৰে আৰু দিহিং পাটকাই যিটো ৱাইল্ড লাইফ বা বনাঞ্চল এই বনাঞ্চলৰ পৰা এই ঠাইটো বহুত দূৰত আছে এইটো একেবাৰে আপোনালোকক আমি তথ্য সহকাৰে আপোনালোকক জনাম আজি আমি ফিল্ড ষ্টাডি কৰি গ'লোঁ 98 হেক্টৰ এইটোৰ ভিতৰত প্ৰায় 58 হেক্টৰ আগতে এইটো আৰু আগতে মানে ইয়াতে যিটো হিষ্ট্ৰী যি কথাটো কয় যে এইটো 1932 পৰা চলি আছে
যিখন দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী তাৰ জীৱকুল তাৰ পখিলা তাৰ পশু পক্ষী তাৰ স্তন্যপায়ী প্ৰাণী সৰীসৃপ সেইসমূহৰ বিচৰণ হস্তীৰ বিচৰণ হলৌ বাদৰৰ বিচৰণ কি কেৱল মাত্ৰ তাৰ মাজত এই অভয়াৰণ্যখনৰ ভিতৰত সীমাবদ্ধ হৈ থাকিব নেকি ই সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব গতিকে যিসকলে চৰকাৰৰ দালাল হৈ যাৰ দায়িত্ব এই এনেকুৱা ধৰণৰ অবৈধ খননবোৰৰ বিৰোধিতা কৰিব লাগে উঠি পৰি আন্দোলন কৰিব লাগে সেইসকল ব্যক্তিয়ে চৰকাৰৰ দালালি কৰাৰ পৰা তেওঁলোকে আঁতৰি আহিব লাগে আৰু কৈ দিব খুজিছোঁ সকীয়াই দিব খুজিছোঁ অন্যথা পৰিৱেশ পৰিস্থিতি ভয়াৱহ হ'ব আগন্তুক দিনত শিক্ষাদান ব্যাহত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ 1 জুনৰ পৰা 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ চৰকাৰে পাঙিছে আঁচনি এই কথা সদৰি কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে বিশ্ববিদ্যালয়ৰ হোষ্টেলক কোৱাৰেণ্টাইন চেণ্টাৰ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীক বেয়া নাপাবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে কলে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগিতা আগবঢ়াইছে লগতে জনালে সৰুসজাই জামাতীয়ে সামাজিক দূৰত্ব উলংঘন কৰিছে দুজন জামাতীক বিদায় দিবলৈ 100জন জামাতী অহাৰ পিছতে বিপাঙত পৰিছে স্বাস্থ্য বিভাগ কিয়নো যি দুজনক বিদায় জনাবলৈ আহিছিল তেওঁলোকৰ গাত পোৱা গৈছে কোভিড-19 গতিকে খৰচ পঢ়া সত্ত্বেও এই অদূৰদৰ্শী 100 জামাতীক কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিবলৈ বাধ্য হৈছে স্বাস্থ্য বিভাগ কটন আৰু ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয় আদি হোষ্টেল আমি ল'ব বিচৰা নাই বৰঞ্চ আমি বিচাৰিছোঁ যে যিমান সোনকালে পাৰোঁ আমি শ্ৰেণী আৰম্ভ কৰিব লাগে কিন্তু কেতিয়াবা পৰিৱেশ পৰিস্থিতি হাতৰ বাহিৰত ওলাই যায় আজি ৰাতিয়ে যদি ধৰক 800 মানুহ গুৱাহাটীত নামি দিলে আমাৰ হোটেলটো ইমান নাই গতিকে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেল আদি যদি আমি বাধ্যত পৰিও ল'ব লাগে এইটো বেয়া পাব নালাগে আনকি IITৰ দৰে প্ৰতিষ্ঠানেও তেওঁলোকৰ গেষ্ট হাউচ হোষ্টেল আদি আমাক এৰি দিছে এই ব্যৱহাৰ কৰাৰ কাৰণে তেজপুৰ বিশ্ববিদ্যালয়েও সহযোগিতা আগবঢ়াইছে কাছাৰত হোটেল নাই গতিকে কাছাৰত এতিয়া অসম বিশ্ববিদ্যালয় বা NIT কাছাৰত হয়তো বাধ্যত পৰিলে জিলা উপায়ুক্ত যাবলগীয়া হ'ব পাৰে তাত বেয়া পাব নালাগে আমাৰ কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে দুটা তিনিটা কথা বুজি পাব লাগে যে কোৱাৰেণ্টাইন আৰু ফ্লাড ৰিলিফ কেম্পৰ মাজত ডিফাৰেন্স আছে প্ৰতিবাদ কৰক ব্যক্তিগতভাৱে কিন্তু যদি সামাজিক প্ৰতিবাদ কৰিব ৰাস্তাত ওলাই আহে তাৰমানে তেওঁলোক লগ লাগি গ'ল ইজনে সিজনৰ গাত হাত দিলে ইজনে সিজনৰ মুখৰ ওচৰত গ'ল এতিয়া এওঁলোকক 7 দিন হ'লেও আমি যাব দিব নোৱাৰিম আজি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত 400 মানুহ আছিল তেওঁলোক বিভিন্ন জাগাত জামাতৰ কামত গৈছিলে ঘূৰি আহিলে দুজন ব্যক্তিক তাতে আমি পজিটিভ পালোঁ দুজন ব্যক্তিক আগবঢ়াই থ'ব ওলাই আহিলে 100 ব্যক্তি এতিয়াতো সেই দুজন ব্যক্তিৰ গাত সকলোৰে লাগি গ'ল আমি 1 মিটাৰ দূৰে দূৰে যে বিছনা পাৰিছিলোঁ সেইটোতো নামানা হৈ গ'ল তাৰ ফলত এতিয়া আমি তেওঁলোকক অনিচ্ছা সত্ত্বেও চৰকাৰৰ খৰচ বাঢ়িলে কিন্তু এতিয়া তেওঁলোকক আমি 14 দিনৰ পৰা 28 দিন ৰাখিব লাগিব যে তাৰ পৰা আমি এটা কাকো ওলাই যাব দিব নোৱাৰোঁ 1 জুনৰ পৰা কিমান দূৰ হয় আমি নাজানো কিন্তু ক্লাছ 10 আৰু 12ৰ কাৰণে আমি স্কুলবিলাক খুলি দিয়াৰ এটা মনত আঁচনি বনাই ৰাখিছোঁ যে আজিৰ পৰা আমি আপোনালোকে এইটো ভাল পাব যে আজিৰ পৰা ক্লাছ 12ৰ বিনামূলীয়া কিতাপৰ বিতৰণ আৰম্ভ হৈ গ'ল আৰু বহুত ইমান বিপদৰ মাজতো আজি বিনামূলীয়া কিতাপ বিতৰণ হৈ গ'ল আমি চেষ্টা কৰিম যে 1 জুনৰ পৰা নহ'লেও 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ক্লাছ খুলি দিয়া দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ঘৰুৱা বিমান সেৱা মুকলি হোৱাৰ পিছতে দ্বিতীয়টো দিনা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে 13খনকৈ বিমানে প্ৰায় 1000 লোক আহিল বহিৰাজ্যৰ পৰা করোনার সংক্রমণ রোধৰ প্রতি লক্ষ্য রাখি কেন্দ্রীয় সরকারে ঘোষণা করা লকডাউনের পরিপ্রেক্ষিতত বন্ধ হয়ে আছিল বিমান সেৱা যোৱা 24 মাৰ্চৰ পৰা প্ৰায় 2 মাহৰ অন্তত সোমবাৰৰ পৰা পুনৰ ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱাত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল 8খনকৈ বিমানে মঙ্গলবাৰে অৰ্থাৎ দ্বিতীয় দিনা পুৱাৰ ভাগতে দিল্লী আৰু বেংগালুৰুৰ পৰা মুঠ 4খন বিমানে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল দ্বিতীয় দিনটো 13খন বিমানে প্ৰায় 1000 যাত্ৰী বিভিন্ন ৰাজ্যৰ পৰা কঢ়িয়াই আনে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এইসকল যাত্ৰীৰ বাবে জিলা ভিত্তিত যাতায়াতৰ পৰা আৰম্ভ কৰি কৰোনা পৰীক্ষণ আৰু কোৱাৰেণ্টাইনৰ সুকীয়া ব্যৱস্থা বৰঝাৰ বিমানবন্দৰৰ পৰা লোৱা হয় প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যাত্ৰীসকলক গন্তব্যস্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়। আমাৰ এতিয়া খুব নিয়াৰী এটা ব্যৱস্থা কৰা হৈছে। এইখিনি আমাৰ চিটি পুলিচ কমিশ্যনাৰ JP সিং, আনন্দ তিৱাৰী এওঁলোকৰ তত্বাৱধানত গোটেই কাৰবাৰটো অৰ্গেনাইজ কৰি থকা হৈছে। বেছ অৰ্গেনাইজ তৰিকাত পেচেঞ্জাৰো যাতে দিগদাৰ নহয় আৰু মানে বস্তুটো নিটলি যাতে গুচি যায় সেইটো এৰেঞ্জমেণ্ট কৰি থকা হৈছে। মঙলবাৰে দুপৰীয়াৰ ভাগত এই সকলোবোৰ ব্যৱস্থা পৰিদৰ্শন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। যাত্ৰীসকলে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা কৰা হৈছে আৰু এইসকল যাত্ৰীক বিশেষভাৱে আমাৰ কিৰণ চিট যি স্ক্ৰিনিং চেণ্টাৰ আছে তাতে স্ক্ৰিনিং কৰাই তেখেতসকলক আমি বিভিন্ন হোটেল আদিত যি কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে সেই ঠাইলৈকে এইসকলক প্ৰেৰণ কৰা হ'ব। তাৰ মাজতো ৰাজ্যত প্ৰতিপল কৰোনা সংক্ৰমণৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি থকাত বৰঝাৰ বিমানবন্দৰতো আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ পিছত শিলচৰ বিমানবন্দৰত অৱতৰণ কৰিলে প্ৰথমখন বিমানে। দিল্লীৰ পৰা অহা স্পাইচ জেটৰ বিমানখনত আহিল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ ৪৬গৰাকী যাত্ৰী। দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰত উপস্থিত হয়হি স্পাইচ জেটৰ বিমানখন। ইপিনে বিমানবন্দৰত অৱতৰণৰ পিছতে স্বাব টেষ্ট কৰি যাত্ৰীসকলক কৰা হয় কোৱাৰেণ্টাইন। ইয়াৰ লগতে প্ৰথমখন বিমান অৱতৰণৰ পিছত শিলচৰ বিমানবন্দৰত জিলা উপায়ুক্ত উপস্থিত হৈ বুজ ল'লে পৰিস্থিতি। শিলচৰ আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। দীৰ্ঘ বিৰতিৰ অন্তত যিহেতু বিমানবন্দৰৰ পুনৰ বিমান সেৱা আৰম্ভ হৈছে। বিমান সেৱা মুকলি হোৱাৰ পিছত দ্বিতীয় দিনা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত এফালে অৱতৰণ কৰিলে কেইবাখনো 13খনকৈ বিমানে। তাৰ লগতে আমি ইয়াত দেখুৱাইছোঁ আপোনালোকক শিলচৰৰ দৃশ্য। লকডাউনৰ পিছত শিলচৰ বিমানবন্দৰত অৱতৰণ কৰিলে প্ৰথমখন বিমানে। স্পাইচ জেটৰ বিমানখনত আহিল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ ৪৬গৰাকী যাত্ৰী। দিল্লীৰ পৰা গুৱাহাটী হৈ শিলচৰত উপস্থিত হয় স্পাইচ জেটৰ বিমানখন। आज हमारा 44 पैसेंजर्स आया है। करीमगंज हैलाकंडी में जो लोग थे उनको यहीं पे अंडरटेकिंग लेके फिर उनको अपना बस में बैठा के कंसर्न डिस्ट्रिक्ट पे भेज दिया। हमारे पास में जितना पैसेंजर है उनको हम NIT लेके जा रहे हैं। वहाँ पे उनका स्वैब लेके उनको वहीं पे रखा जाएगा और जो एग्जेम्प्टेड कैटेगरी में जिनको हम क्वारंटीन पे भी देना है तो उनको भी वहीं पे लेके स्वैब उनका वहीं कलेक्ट करके फिर उनसे अंडरटेकिंग कलेक्ट करके फिर उनको उनके घर भेज देंगे जैसा प्रोटोकॉल में लिखा है। অনেক ব্ৰেকিং নিউজ। বানৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতত 144 ধাৰা জাৰি কৰা হৈছে। বোকাখাত মহকুমাধিপতিয়ে জাৰি কৰিছে নিৰ্দেশনা। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে এই ধাৰা। কাজিৰঙাৰ মাজেৰে কম বেগত চলাব লাগিব গাড়ী। বৰজুৰিৰ পৰা কাজিৰঙা বাগৰি পৰ্যন্ত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। প্ৰতিখন গাড়ীৰ গতিবেগ 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে। বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে। সাম্ভাৱ্য দুৰ্ঘটনাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। সাম্ভাৱ্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ বন্যপ্ৰাণীক এই ধৰণৰ ব্যৱস্থা লোৱা হৈছে। তাত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। গতিবেগ নিয়ন্ত্ৰণ কৰা হৈছে। নিৰ্দেশনা আহিছে যে 40 প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ এটা নিৰ্ধাৰণ তেওঁলোকে কৰি দিছে। গতিবেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। বন্যপ্ৰাণীয়ে এতিয়া হয়তো ওলাই আহিব ৰাজপথলৈ, যিহেতু বাৰিষাৰ সময়। তাৰ বাবে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে, এই কঠোৰ নিৰ্দেশনা। আচলতে সাম্ভাৱ্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ব্যস্ততা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীসকলৰ। বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ কৰ্তব্যৰ বাবে সাজু কৰা হৈছে 300খন হাত নাও আৰু 18খন মেচিন নাও। সাম্ভাৱ্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ব্যস্ততা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰো। বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ কৰ্তব্যৰ বাবে সাজু কৰা হৈছে 300খন হাত নাও আৰু 18খন মেচিন নাও। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত 3টা বন সংমণ্ডলৰ প্ৰত্যেকতে 100খন হাত নাও দিয়াৰ ব্যৱস্থা লৈছে উদ্যান কৰ্তৃপক্ষই।
তাৰ বাবে নতুন নাও বনাই থকা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰকাশ কৰা মতে বানৰ সময়ত বন্যপ্ৰাণীয়ে নিৰাপদে আশ্ৰয় ল'ব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ডসমূহ বৰ্তমান উপযুক্ত অৱস্থাত আছে। আমি বৰ্তমান 300 মিনিট আমাৰ কাণ্ট্ৰি বোট অলৰেডি দিলোঁ আৰু আমাৰ 18টা মিনিট স্পীড বোট ব্যৱস্থাবিলাক এইটো কৰা হৈছে। আৰু বছৰ বানপানীৰ টাইমত আমাৰ ইয়াৰ এডিশ্যনেলি মানে আমাৰ ফৰেষ্ট আৰু পুলিচৰ ফ'ৰ্চ বালবিলাক আহে, তো এইবাৰ বি তেনেকৈ এটা ব্যৱস্থা কৰা হৈছে। তাৰ বানপানী লেভেল চাই ইয়াতে তেওঁলোক বি মানে আহি যাব আৰু মেইনলি আমাৰ নেশ্যনেল হাইৱে পেট্ৰলিংবিলাক কৰিবৰ কাৰণে। হয় এনে আমি 100 ষ্টাফ মানে বিচাৰিছোঁ ওচৰত থকা ডিভিজনৰ পৰা। তাক মানে কোভিডৰ ইছ্যুবিলাক এইটো আছে, এইটো আমি চিটুৱেশ্যন চাইয়ে মানে এইটো একমডেট কৰিম। হাইলেণ্ডবিলাক মানে ভালেমান হৈ আছে, আপোনালোকে কভাৰ কৰিব পাৰে, ভালেমান ঘাঁহবিলাক এইটো উঠিছে। তো আমি আশা ৰাখিছোঁ মানে এইটো যোৱা বছৰকে এইবাৰ মানে এইটো হাইলেণ্ডবিলাক মানে এইটো ভালেমান জানুৱাৰীবিলাক মানে এইটো সহায় কৰিব বুলি। আনহাতে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দক্ষিণৰ 37তম ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি আংলঙৰ পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় পথ নিৰাপত্তাৰ বাবে আৰক্ষী বিভাগে সহযোগ আগবঢ়াব। তদুপৰি ৰাজ্যৰ আন বনাঞ্চলৰ বনকৰ্মীকো বানৰ সময়ত অস্থায়ীভাৱে কাজিৰঙাত নিয়োগ কৰা হ'ব বুলি সদৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাজিৰঙাৰ পৰা বিতুৰণ বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।